নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। DSSB বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কিছুমান গ্ৰেড 3 পদৰ মুকলি কৰিছে। মাত্ৰ 10 পাছ কৰিলে ভেকেঞ্চিখিনি আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। নতুন এডভাৰটাইজমেণ্ট আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব, যিসকলে গ্ৰেড 4 লেভেলৰ চাকৰিৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মানে যিসকলে ADR 3.0 কাৰণে চিলেকশ্যন ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়। আমাৰ টিমৰ তৰফৰ পৰা ADR 3.0 বাবে এক্সামৰ বাবে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' এই কোৰ্চটোত আপোনালোকে কি পাব সেইখিনি জনাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে যিটো প্ৰথম কথা হৈছে সেইটো হৈছে যে আপোনালোকে যদি এই কোৰ্চটো যদি বাই কৰিলে, তেতিয়া আপোনালোকে কোনো বেলেগ কোৰ্চ পঢ়া দৰকাৰ নাই, বেলেগ কোৰ্চ কৰা দৰকাৰ নাই। এই কোৰ্চটো আপোনালোকৰ বাবে এনাফ হ'ব, বেলেগ কোনো পঢ়া দৰকাৰ নাই। ছেকেণ্ড কথাটো হ'ল, এই কোৰ্চটোত আপোনালোকে 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে। চ' যিটো অৰিজিনেল প্ৰাইচ হৈছে 999, কিন্তু আপোনালোকে 50% অফাৰ চলি থকা কাৰণে 499 হয়। চ' আপোনালোকে যদি বাই কৰিব বিচাৰে সোনকালে বাই কৰি লওক, কাৰণ অফাৰটো বেছি টাইমৰ কাৰণে নাথাকিব। এতিয়া হ'লে মেইন কথা হ'লে, আপোনালোকে নিশ্চয় গম পায় ADR 3.0 এনেকুৱা এটা টাফ কম্পিটিশ্যন। চ' আপোনালোকে যি সেই কম্পিটিশ্যন টক্কৰ দিব বিচাৰে বা আপোনালোকে যদি চিলেকশ্যন ল'ব বিচাৰে, তেতিয়া আপোনালোকে পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকে পঢ়া শুনাসমূহ আমাৰ কোৰ্চৰ থ্ৰুদি যদি কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰে, কাৰণ এই কোৰ্চটোৰ থ্ৰুদি কৰিলে আপোনালোকে বেলেগ কোনো কিতাপ বা কোনো বুক পঢ়া কোনো দৰকাৰে নাথাকে। এতিয়া হ'লে মেইন কথা হ'ল, এতিয়া আপোনালোকে এই কোৰ্চটোত কি লাভ কৰিব। মেইন প্ৰথমে ইয়াত আপোনালোকে লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ। আপোনালোকে 10,000 কুৱেশ্যন উইথ এনচাৰ সহ লাভ কৰিব। আৰু দুইটা ইংলিছ আৰু আছামিছ লেংগুৱেজ দুইটাতে পাব। আৰু লগতে আপোনালোকে আছামিছ ইংলিছ মিডিয়াম দুইটাতে পাব। লগতে অল টপিক A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, যেনেকৈ ইংলিছ আছামিছ হওক বা আপোনালোকৰ GK হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, গোটেইখিনি ছাবজেক্টৰ A to Z টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব। আৰু লগতে কি ছাবজেক্ট পাব মই জনাই দিছোঁ। ইয়াত কি ছাবজেক্ট ইনক্লুড আছে, ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, আৰু লগতে আপোনালোকে জেনেৰেল GS ছাবজেক্টটো আপোনালোকে পাব, জেনেৰেল ষ্টাডি ছাবজেক্টটো, মেথমেটিক্স পাব, ৰিজনিং পাব, তাৰপৰা ইংলিছ গ্ৰামাৰ, মানে গোটেইখিনি ছাবজেক্ট আপোনালোকে পাব ADR গ্ৰেড 3 গ্ৰেড 4 দুইটা কভাৰ হোৱাকৈ। লগতে আপোনালোকে মক টেষ্ট দিবৰ কাৰণে আপোনালোকে যিমানখিনি পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন, আপোনালোকে কিমানখিনি জানিছে। আৰু ADR গ্ৰেড 3 গ্ৰেড 4 ষ্টেণ্ডাৰ্ডৰ আপোনালোকে 10-12খন টেষ্ট পেপাৰ আমি প্ৰস্তুত কৰি লৈছোঁ। এই কোৰ্চটোতে ইনক্লুড আছে 10-12খন টেষ্ট পেপাৰ। আৰু লগতে আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, সেইখিনিও আপোনালোকে কুৱেশ্যন পেপাৰো লাভ কৰিব, লগতে এনচাৰখিনিও লাভ কৰিব। আৰু সেইখিনি গোটেইখিনি লেংগুৱেজতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰিব নোৱাৰিছে, বা আপোনালোকে নাভাবে যদি বহুত পুৰণা কোৰ্চ কিবা নহয়, এইটো আপোনালোকে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰিব নোৱাৰিছে। চ' নতুন কোৰ্চ হয়। চ' বাই কৰিলে পঢ়া শুনাসমূহ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। এতিয়ালৈ কেনেকৈ আপোনালোকে বাই কৰিব, ইয়াৰ কাৰণে বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে মেছেজ কৰক নাইবা কল কৰক, তাৰপৰা আপোনালোকে তেনেদৰে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ মেইন ভিডিঅ'লৈ ইয়াত আপোনালোকে দেখিব পাৰিছে, মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে DSSB MTS ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025-26 বৰ্ষৰ ক্ষেত্ৰত নটিফিকেশ্যন ৰিলিজ কৰিছে 714টাকৈ ভেকেঞ্চি। এটা ভেকেঞ্চি নাপায়, আপোনালোকে 714টা MTSৰ ভেকেঞ্চি মুকলি কৰিছে। MTS মানে মাল্টি টাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আমাৰ যিটো অসমত পিয়ন চকীদাৰ বুলি কয়, সেইটো ভেকেঞ্চিকে যিটো চেণ্ট্ৰেল লেভেলত আপোনালোকক কোৱা হয় MTS বুলি, মাল্টি টাস্কিং ষ্টাফ বুলি। DSSB ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এতিয়ালৈ নটিফিকেশ্যনখন ৰিলিজ কৰিছে 11 তাৰিখে। এপ্লাইসমূহ হ'ব 17 তাৰিখৰ পৰা, লাষ্ট ডেট হ'ব 15 জানুৱাৰী। আপোনালোকক মাত্ৰ এমাহ সময় দিছে, 15 জানুৱাৰী লাষ্ট ডেট হৈছে। 15 জানুৱাৰীৰ আগতে আবেদনসমূহ কৰিব লাগিব। চ' যদি বৰ্তমানকৈ আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো অফিচিয়েল পৰ্টেল DSSBonline.nic.in, এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটৰ থ্ৰুদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নটিফিকেশ্যন ৰিলিজ কৰিছে 11 ডিচেম্বৰ 2025। আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 17 ডিচেম্বৰ 2025। আৰু লাষ্ট ডেটটো দিয়া আছে 15 জানুৱাৰী তাৰিখে লাষ্ট ডেট হয় 11:59। চ' 15 জানুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব। চ' যদি আপোনালোকে বৰ্তমানলৈকে এপ্লাইসমূহ কৰা নাই, আপোনালোকে এপ্লাইসমূহ কৰি লওক, কিয়নো এনেকুৱা এটা অপৰচুনিটি আপোনালোকৰ বাবে নাহে। যিসকলে 10 পাছ বা গ্ৰেড 4 লেভেলৰ চাকৰিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছে, তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বহুত ডাঙৰ এটা সুযোগে আপোনালোকৰ বাবে মুকলি কৰিছে। এতিয়ালৈ বয়সৰ সময়সীমা 18 পৰা 27 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত
10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব মানে SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব টোটেল পোষ্ট আছে 714টা আৰু কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল আৰু ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছটো সেইটো হৈছে ৰিটেন এক্সাম হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব এইকেইটা পৰ্যায়ৰ মাধ্যমে আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব সো বেলেগ কোনো ধৰণৰ বেলেগ সিলেকশ্যন ক্ৰাইটেৰিয়া নাই এইকেইটা চিষ্টেমতে আপোনালোকৰ সিলেকশ্যনসমূহ কৰা হ'ব সো DSSB MTS এক্সাম পেটাৰ্ণটো মই আপোনালোকক জনাই দিছোঁ ইয়াত এক্সাম পেটাৰ্ণটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিলে সো যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আৰু যিটো এডভাৰটাইজমেণ্ট বা এপ্লাই লিংক হয় সকলোখিনি লিংক আমাৰ ডেছক্ৰিপশ্যনতে পাই যাব ডেছক্ৰিপশ্যনত চেক কৰিলে হ'ল আপোনালোকে এপ্লাই লিংক সকলোখিনি লিংক আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত পাই যাব সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকে মুকলি কৰিছে DSSB ফালৰ পৰা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছিল বা অনলাইনসমূহ কৰিম বুলি ভাবি আছিল তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদন বা অনলাইনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি দেখিব পাৰিছে মাল্টিটাস্কিং ষ্টাফৰ MTSৰ ভেকেঞ্চি আহি গৈছে আকৌ এবাৰ জনাইছোঁ নটিফিকেশ্যন 11 তাৰিখে ৰিলিজ কৰিছে আৰু অনলাইন এপ্লাই ডেট 17 তাৰিখ হয় আৰু লাষ্ট ডেটটো আছে 15 জানুৱাৰী আৰু এক্সাম ডেটটো জনালোৱে সো যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকক মই কোৰ্চৰ কথা ক'লোৱে যদি আপোনালোকে ADR 3.0 কাৰণে কোৰ্চ কৰিম বুলি ভাবি আছে মানে কোৰ্চ মানে কেতিয়াবা পঢ়া শুনা কৰিবই লাগিব তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি লৈছে সেই কোৰ্চটো বোলে বেলেগ কোনো পঢ়া দৰকাৰেই নাথাকে আৰু আপোনালোকক সকলোৰে এটা এফৰ্ডেবল প্ৰাইচত ৰখা আছে কিন্তু আপোনালোকে সেইটোৰ পৰা 50% অফাৰ কৰি দিছোঁ আপোনালোকক যাতে আপোনালোকে সুবিধা হওক তাৰ কাৰণে আমাৰ 50% অফাৰে কৰি দিয়া আছে সো ADR 3.0 কাৰণে যিটো আমাৰ টিমৰ তৰফৰ কোৰ্চটো প্ৰস্তুত কৰি লোৱা হৈছে তাৰ ক্ষেত্ৰত মই দুটামান কথা মেইনকৈ জনাই দিছোঁ প্ৰথমটো হৈছে 50% অফাৰ কৰি দিছোঁ আপোনালোকক যাতে আপোনালোকৰ সকলোখিনি সুবিধা হওক বুলি জানে ইয়াৰ অৰিজিনেল প্ৰাইচটো 999 হয় কিন্তু আপোনালোকৰ কাৰণে 50% লিমিটেড টাইমৰ কাৰণে অফাৰ কৰিছে যাতে আপোনালোকৰ সুবিধা হয় তাৰ ক্ষেত্ৰত 499 হয় আৰু ছেকেণ্ড কথা হৈছে এই কোৰ্চটো পঢ়া হৈছে বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে এনাফ হ'ব এইখিনি কোৰ্চ মেটেৰিয়েলছ আপোনালোকে নিজে পঢ়ি গম পাব গোটেইখিনি ছাবজেক্ট ইনক্লুড আছে গোটেই টপিক ইনক্লুড আছে A to Z এনালাইচিছ আছে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব BPSC কুৱেশ্যন পেপাৰ পাব সকলোখিনি পাব আৰু আপোনালোকে নিশ্চয় গম পায় আপোনালোকে যে ভেকেঞ্চি আহিব পঢ়িম তাৰ ক্ষেত্ৰত অপেক্ষা কৰি থাকিলে কেতিয়াও নহ'ব কাৰণ ভেকেঞ্চি অহাৰ আগৰ পৰাই পঢ়িবলৈ তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব কাৰণ ভেকেঞ্চি অহাৰ পিছত আপোনালোকে বেছি সময় নাপাবও পাৰে কাৰণ যদি 2-3 মাহত এক্সামটো পাতি দিয়ে আপোনালোকে 2-3 মাহত এইটো কোৰ্চ কমপ্লিট কৰিব নোৱাৰে চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব চ' সেইকাৰণে পঢ়া শুনা কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু আমাৰ কোৰ্চটো বাই